মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে দেখা পাইছে যে 2021 তেওঁৰ সৰকাৰত অহাৰ পিছতেই আৰু কাউ প্ৰটেকশ্যন বিল আনিছিলে। অসম এটা অসুৰক্ষিত আছিলে আৰু তেওঁ এই কাউ প্ৰটেকশ্যনৰ মাধ্যমত আমাৰ গোটেই সমাজত এটা মেছেজ দিব পাৰিছিলে যে তেওঁৰ নেতৃত্বত মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমখন সুৰক্ষিত থাকিব আৰু অসমৰ সুৰক্ষাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ ভাৰতবৰ্ষৰ সুৰক্ষাৰ কাৰণে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী ডাঙৰীয়া এই কামবিলাক কৰি আছে। কংগ্ৰেছে যি ৰাজনীতি কৰি আছিলে ইমান দিনৰ পৰা এইটো ৰাজনীতি কৰিছিলে যে মিয়াক লৈ ৰাজনীতি আৰু অসমখন কেনেকৈ সুৰক্ষিত থাকিব এইটো কাম ইমান দিন কৰিছিলে তেওঁলোকে। তো তেওঁলোকে বিৰোধিতা কৰিব, এইটো সঁচা কথা। তেওঁলোকৰ এইটো বিৰোধিতা কৰাটো মই ভাবোঁ যে অসমৰ ৰাইজে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে আৰু আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী যেনেকুৱা অসমখনত আগবঢ়াই ল'ব বিচাৰিছে সেইটো কাৰণে আমাৰ গোটেই ৰাইজ তেওঁৰ লগত থিয় দিছে। আৰু চাওক, মানে কংগ্ৰেছে যিটো বিৰোধিতা কৰিছে তেওঁলোকৰ এইটোই নেচাৰ যে ভাল কাম যিটো ভাৰতীয় জনতা পাৰ্টীক কৰে তেওঁৰ বিৰোধিতা কৰা আৰু আজানক লৈ বিৰোধিতা তেওঁলোকে কৰিব, কাৰণ মিয়া ৰাজনীতি কৰি আছে তেওঁলোকৰ ঝোলাত এতিয়া ভোট নাই, এইটো মিয়াৰ ভোট আছে অকল, এইটো প্ৰমাণিত হ'ল। সেইটো কাৰণে বিৰোধিতা কৰিব, এইটো নেচাৰেল কথা। মিয়া শব্দটো এটা মানে সন্মানজনক শব্দ, এইটো তেওঁলোকে কৈছে। সেইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মিয়া আৰু আমাৰ অসম বিধানসভাত মিয়াটো উচ্চাৰণ হৈ থাকে। এইটো তেওঁলোকৰ কথা যে এইটো মিয়া শব্দটো এটা মানে আমি সন্মান দি কৈ থাকোঁ, এনেকুৱা এটা মিয়া কথা। এইটো লৈ মই ভাবোঁ যে এনে ইমান চৰ্চা হ'ব নালাগে। মিয়া যিটো মানে সংজ্ঞা যিটো সেইটো তেওঁলোকেই মানে এইটো সিদ্ধান্ত লৈ কৈ দিছে আৰু আমাৰ এইটোৰ ওপৰত আৰু কোনো নাই। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে দেখা পাইছে যে 2021 তেওঁৰ সৰকাৰত অহাৰ পিছতেই আৰু কাউ প্ৰটেকশ্যন বিল আনিছিলে। অসম এটা অসুৰক্ষিত আছিলে আৰু তেওঁ এই কাউ প্ৰটেকশ্যনৰ মাধ্যমত আমাৰ গোটেই সমাজত এটা মেছেজ দিব পাৰিছিলে যে তেওঁৰ নেতৃত্বত মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমখন সুৰক্ষিত থাকিব আৰু অসমৰ সুৰক্ষাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ ভাৰতবৰ্ষৰ সুৰক্ষাৰ কাৰণে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী ডাঙৰীয়া এই কামবিলাক কৰি আছে। কংগ্ৰেছে যি ৰাজনীতি কৰি আছিলে ইমান দিনৰ পৰা এইটো ৰাজনীতি কৰিছিলে যে মিয়াক লৈ ৰাজনীতি আৰু অসমখন কেনেকৈ সুৰক্ষিত থাকিব এইটো কাম ইমান দিন কৰিছিলে তেওঁলোকে। তো তেওঁলোকে বিৰোধিতা কৰিব, এইটো সঁচা কথা। তেওঁলোকৰ এইটো বিৰোধিতা কৰাটো মই ভাবোঁ যে অসমৰ ৰাইজে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে আৰু আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী যেনেকুৱা অসমখনত আগবঢ়াই ল'ব বিচাৰিছে সেইটো কাৰণে আমাৰ গোটেই ৰাইজ তেওঁৰ লগত থিয় দিছে। আৰু চাওক, মানে কংগ্ৰেছে যিটো বিৰোধিতা কৰিছে তেওঁলোকৰ এইটোই নেচাৰ যে ভাল কাম যিটো ভাৰতীয় জনতা পাৰ্টীক কৰে তেওঁৰ বিৰোধিতা কৰা আৰু আজানক লৈ বিৰোধিতা তেওঁলোকে কৰিব, কাৰণ মিয়া ৰাজনীতি কৰি আছে তেওঁলোকৰ ঝোলাত এতিয়া ভোট নাই, এইটো মিয়াৰ ভোট আছে অকল, এইটো প্ৰমাণিত হ'ল। সেইটো কাৰণে বিৰোধিতা কৰিব, এইটো নেচাৰেল কথা। মিয়া শব্দটো এটা মানে সন্মানজনক শব্দ, এইটো তেওঁলোকে কৈছে। সেইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মিয়া আৰু আমাৰ অসম বিধানসভাত মিয়াটো উচ্চাৰণ হৈ থাকে। এইটো তেওঁলোকৰ কথা যে এইটো মিয়া শব্দটো এটা মানে আমি সন্মান দি কৈ থাকোঁ, এনেকুৱা এটা মিয়া কথা। তো এইটো লৈ মই ভাবোঁ যে এনে ইমান চৰ্চা হ'ব নালাগে। মিয়া যিটো মানে সংজ্ঞা যিটো সেইটো তেওঁলোকেই মানে এইটো সিদ্ধান্ত লৈ কৈ দিছে আৰু আমাৰ এইটোৰ ওপৰত আৰু কোনো নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।